নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম মই লোকেল মুৰ্গী মানে আমি ল' কষ্টত একদম কম খৰচত আমি কেনেদৰে পালন কৰিব পাৰোঁ। মানে একেবাৰে কম খৰচত মানে আপুনি কোনো ধৰণৰ মানে কিনা দানা বা কোনো খুৱাই কিনি নিজৰ ঘৰতে পোৱা কিছুমান বস্তু আপোনালোকে খুৱাই যে কেনেধৰণে আমি লাভৱান হ'ব পাৰোঁ মানে কম খৰচতে। তো চাওক বন্ধুসকল, মই এতিয়া প্ৰথম কি কৰিছোঁ, এইখিনি ধান দেখিছেনে? এইখিনি ধান লৈ লৈছোঁ। এইবিলাক ধান হয়। ধানৰ লগত এতিয়া কি কৰিম, মই কুকুৰাখিনিক দিবৰ কাৰণে লগতে অলপ ভাত ল'ম। চাওক, এইখিনি হ'ল ভাত অলপ ল'লোঁ। ইয়াৰ লগত ভাত মিলাব। একদম কম খৰচত কৰিব হ'লে আমি লোকেল কুকুৰাখিনিক ভাত, ধান আৰু লগত আৰু এটা বস্তু আছে সচৰাচৰ মানে আমাৰ গাঁৱৰ মানুহৰ ঘৰত এইটো বস্তু পোৱাই যায়। এইটো হৈছে তুঁহগুৰি, ধানৰ যিটো গুৰি হয়। চাব আহক, ইয়াত লগত অলপমান ধান দিবলগীয়া হয়, কাৰণ কেলৈ ইহঁতি অকল তুঁহগুৰিটো দিলে নাখায়। আৰু সেইকাৰণে এইখিনি হ'ল আমাৰ তুঁহগুৰি থকা বস্তা। এইখিনি দেখিছে তুঁহগুৰি মিলাই আছোঁ ইয়াতে। তুঁহগুৰি ল'ব আপুনি 2-3 মুঠিমান ল'ব। ধান 3 মুঠিমান, ভাত সেনেকৈ আপোনাৰ 2-3 মুঠি ল'ব। মোৰ ভাতটো অলপ কমেই হৈছে। তাৰপিছতে যদি আপোনালোকে ইয়াৰ লগত কিবা মিলাব বিচাৰে বা কিবা মেডিচিন মিক্স কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াতে মিক্স কৰি দিব পাৰে। মই এতিয়া এটা লিভাৰ টনিক দিম মুৰ্গীবিলাকক। লিভাৰ টনিকটো হৈছে এইটো ব্ৰুটন, নামটো ব্ৰুটন হয়। আৰু ইয়াৰে মই আপোনাৰ 10 ml মান দি দিম ইয়াত। দেখিছে, 10 ml মান দিলোঁ। দি এতিয়া মই মিক্স কৰিম সেইখিনি। আৰু এইটো এটা মানে খুব ভাল মানে ইহঁতৰ খাদ্য হৈ যাব যেতিয়া মই এনেকৈ মিক্স কৰিম। ইয়াৰ লগত যদি আপোনালোকে আৰু বেলেগ মিক্স কৰি দিব পাৰে, যেনেধৰণে কচু, যিটো হাবিৰে বননিয়ে যিটো জংঘলে যিবিলাক কচু গছ গৰি থাকে, সেই কচু ঠাৰিবিলাক যদি আপোনালোকে সিজাই কিনে ইয়াৰ লগত দিব পাৰে, সেইটো এটা ভাল খাদ্য হৈ পৰে। বা যদি এতিয়া মই আৰু মিলাব লাগিব, এইখিনি ৰঙালাও গছৰ পাত হয়। আৰু এই ৰঙালাও গছৰ পাতখিনি মই ইয়াৰ লগত কাটি কিনি অলপ ছিঙি লৈছোঁ। কাটি এনেই যদি আপুনি দিয়ে ৰঙালাও গছৰ পাতটো ইহঁতি নাখায়। এতিয়া মই কি কৰিম, ইহঁতক এনেকৈ কাটি দিম। ইহঁতক খাব মই সেনেকৈ কাটি দিব লাগিব ইহঁতক। সেনেকৈ সৰু সৰুকৈ কাটি ৰঙালাও পাতটো ইহঁতৰ লগত এনেকৈ মিক্স কৰি সৰু সৰুকৈ কাটি ল'ব। ডাঙৰ হ'লেও কিন্তু ইহঁতি খাবলৈ এৰি দিব। তো সৰু সৰুকৈ টুকুৰা কৰাৰ পিছত কৰি ল'লোঁ। কৰি এতিয়া মিক্স কৰিব, ঠিকমতে মিক্স কৰিব। দেখিছে, এনেকৈ মিক্স কৰিব। হাঁহ পোৱালিটোৱে খাবলৈ আহি গৈছে। ঠিকমতে মিক্স কৰিব। আৰু ইয়াত অলপ এনেকৈ পানী অলপ মিলাব ইয়াৰ লগত। বেছি পানী নিমিলাব। বেছি পানী নিমিলালে কি হৈ যাব, বেছি পানী মিলোৱাৰ লগে লগে অকল পনীয়া হৈ যাব। কিন্তু এইটো থুপথুপীয়া হ'ব লাগে, থুপথুপীয়া লাডু টাইপৰ হ'ব লাগে বস্তুটো। আৰু সেই লাডু টাইপৰ আমি ভাত আৰু তুঁহগুৰি দিয়াৰ কাৰণে এই ধানখিনি লাডু টাইপৰ হৈ যায়। তো খুব ভালদৰে মিক্স কৰিব লাগে। আমি যদি ইয়াত সেউজীয়া শাক পাচলি বা এনেকুৱা গছৰ পাত দি দিওঁ, বা আপুনি কলপাতো দিব পাৰে। কলপাতো সৰু সৰুকৈ কাটি দিব পাৰে। তো ইহঁতৰ মানে যিখিনি ইয়াতে পাতত যিখিনি ভিটামিন থাকে, মিনাৰেল থাকে বা কেলছিয়াম থাকে, সেইখিনি মানে বা প্ৰ'টিন থাকে। তো সেইবিলাক ডাইৰেক্টলি কুকুৰাৰ শৰীৰত পাই যায়। আৰু ইহঁতৰ ধানটো দিয়াৰ কাৰণে ইহঁতৰ কি হয়, যিটো কণী উৎপাদনৰ প্ৰডাকশ্যনৰ যিখিনি উৎপাদন পাব লাগে সেইখিনি পাই যায়। ভাতটো কাৰ্বহাইড্ৰেটটো ভাতটো পাই যায়। লগে লগে আকৌ আপোনাৰ তুঁহগুৰিটো যিটো হয়, সেইটো এটা ভাল প্ৰ'টিনজাতীয় খাদ্য হয় সিহঁতৰ কাৰণে। কিন্তু এনেই শুকানে যদি নিদিয়ে, শুকানে যদি দি দিয়ে আপোনালোকে, কিন্তু শুকানে হ'লে খাবলৈ বেয়া পাব। তো এতিয়া মই দিম, এনেকৈ খাব আপোনালোকে। কিমান ধুনীয়াকৈ খাব। দেখিছে আপোনালোকে। তো এনেকৈয়ে আপুনি মাটিত পেলাই দিলেও হ'ব, বা এনেকুৱা কিবা বাচনত যদি দি দিয়ে তেতিয়াও খাব। দেখিছে কেনেকৈ খাইছে আপোনালোকে। এতিয়া
ইয়াত দি দিম অলপ এনেকৈ খাবলৈ আহিব চাগে অলপো নষ্ট নকৰে দিনটোৰ কাৰণে ৰাতিপুৱা একবাৰ গধূলি একবাৰ দিলেও হৈ যাব। গতিকে বন্ধুসকল দেখিলে আমি কেনেদৰে মই মানে মোৰ লোকেল মুৰ্গীখিনিক আৰু লগতে ইয়াত কিন্তু সোণালী কেইজনমান মিক্স আছে তো কেনেদৰে মই চলাই আছোঁ, কেনেদৰে মানে কম খৰচত অতি কম খৰচত ঘৰুৱা দানা খুৱাই কিনি মই পালন কৰি আছোঁ। আৰু এইটো খোৱালে আপোনাৰ কি হয় দিনটোৰ কাৰণে আৰামছে থাকি যায়, মানে দিনটো লাগি যায় সিহঁতৰ হজম হ'বৰ কাৰণে আৰু ইহঁতে যিখিনি দিনটোত ভোক নালাগে আৰু এই এৰিয়াটোত যিটো আছে নেপিয়াৰ চেপিয়াৰ আছে ঘাঁহ আছে সেইখিনি সিহঁতে দিনটো বিচাৰি খুচৰি খাই থাকে আৰু গধূলি হ'লে মানে 3-4টা বজাত এবাৰ এনেকৈ দি দিওঁ মানে এনেকৈ চেম বনাই কিনি দিওঁ তো সিহঁতি খাই দিয়ে। আকৌ আপুনি অলপ দেৰি পিছতে এইখিনি শেষ কৰি দিব, খতম কৰি দিব। আৰু লগতে মই ইয়াতে দেখিছে আপোনালোকে পানী বাচন যিটো ড্ৰিংকাৰ হয় এনেকুৱা ড্ৰিংকাৰ দুটাত মই ইয়াত পানী দি থৈ দিওঁ আৰু দিনত যেতিয়া পিয়াহ লাগে তেতিয়া সিহঁতে মানে তাৰ পৰাই খায় আৰু আমি দিনটোৰ কাৰণে একো চিন্তা কৰিব নালাগে।